অসমৰ বঙালীক অসমীয়া ভাষা শিকাৰ আহ্বান চিলাপথাৰত বঙালী সমাজলৈ আহ্বান মুখ্যমন্ত্ৰীৰ নিজৰ মাতৃভাষাৰ বাদেও অসমৰ বঙালীয়ে অসমীয়া ভাষা শিকাৰ প্ৰয়োজনীয়তাৰ কথা দুহাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মানুহতকৈও বেংগলী সমাজৰ দায়িত্ব অধিক বেংগলী সমাজে মাতৃভাষাও শিকিব লাগিব অসমীয়া ভাষাও শিকিব লাগিব কাৰণ আপোনালোকে মাতৃভাষাকো জীয়াই ৰাখিব লাগিব আৰু অসমীয়া ভাষাকো আপোনালোকে নিজৰ ভাষা বুলি আদৰি ল'ব লাগিব জিন যাব লাগিব আৰু জিন গৈয়ে আমি বঙালী ভাষী অসমীয়া আৰু অসমীয়া ভাষী অসমীয়া সকলোৱে লগ লাগি এখন বৰ অসম আমি নিৰ্মাণ কৰিম হি আমাৰ কল্পনা হি আমাৰ সাহস হ'ব লাগিব বঙালীসকলক বৌদ্ধিক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ আক্ষেপ বৰাকৰ তুলনাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালীসকল বৌদ্ধিক সাংস্কৃতিক ক্ষেত্ৰত পিছপৰা বঙালী লোকসকল শৈক্ষিক সাংস্কৃতিক দিশত সদায় আগবঢ়া লোক আছিল কিন্তু যোৱা 10 বছৰত মই দেখা পাইছো যে আমাৰ বঙালী সমাজৰ মাজত শিক্ষা দীক্ষাৰ যি প্ৰসাৰ হ'ব লাগিছিল বৰাকৰ বঙালীসকলে যদিও প্ৰগতিৰ পথত আগবাঢ়িছে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা বঙালী সমাজৰ আৰ্থ সামাজিক শৈক্ষিক জীৱনত এক স্তব্ধতা আহি পৰিছে হে আমাৰ বাবে শুভ লক্ষণ নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অংশগ্ৰহণ কৰিছিল বেংগলী যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত ধেমাজিৰ চিলাপথাৰত আছিল এই অনুষ্ঠান একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছিল গুগামুখত অনুষ্ঠিত মিচিং আগাম কেবাঙৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাখনো পাঠ্যপুথি নতুন শিক্ষানীতিৰ আধাৰত মাতৃভাষা শিক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠ্যপুথি উন্মোচন নতুন শিক্ষানীতিক আমি অসমত প্ৰৱৰ্তন কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছো নতুন শিক্ষানীতিৰ পঞ্চম শ্ৰেণীলৈ জনজাতীয় ভাষাক বিশেষকৈ মিচিং তিৱা ৰাভা এই জনগোষ্ঠীয় ভাষাকেইটাক আমি প্ৰৱৰ্তন কৰাৰ বাবে নিৰবিচ্ছিন্ন প্ৰচেষ্টা চলাই আহিছো দুয়োটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা চিলাপথাৰ আৰু গোগামুখৰ পৰা ৰাজীৱ দেউৰী মাধুৰ্য শইকীয়া আৰু কুশল শইকীয়া ৰিপৰ্ট প্ৰাগ নিউজ